তিয়ক সমষ্টিৰ অন্তৰ্গত মেলেঙত সামৰিক বাহিনীৰ লেফটেনেণ্ট সূৰ্যকান্ত বৰফুকনক অঞ্চলবাসীৰ ৰাইজৰ উষ্ম আদৰণি। নিউজৰ এক ৰিপৰ্ট। তিয়ক সমষ্টিৰ অন্তৰ্গত মেলেঙত সামৰিক বাহিনীৰ লেফটেনেণ্ট সূৰ্যকান্ত বৰফুকনক অঞ্চলবাসীৰ উষ্ম আদৰণি। ঝুমুৰ NCCৰ কেডেট স্থানীয় যুৱ সংঘই আদৰি আনিলে সেনা বিষয়াগৰাকীক। যিভাগে আদৰণি কৰি মোক লৈ আনিছে সেয়ে মই সকলোৰে ওচৰত চিৰকৃতজ্ঞ। বহুত ধন্যবাদ, বহুত ভাল লাগিলে। কি ক'লে? মই 1996 চনতে ফৌজত প্ৰথম ভৰ্তি হৈছিলোঁ আৰু তেতিয়াৰ পৰা মই বহুত ঠাইত ফুৰিলোঁ, যেনে জম্মু কাশ্মীৰৰ পৰা ধৰি বাহিৰা দেশলৈও গৈছিলোঁগৈ, যেনেকৈ আপোনাৰ মংগোলিয়া আৰু তেনেকৈ চাউথ আফ্ৰিকা, কংগো, এনেকুৱা ধৰণে বাহিৰা দেশতো চাকৰি কৰিলোঁগৈ। আৰু চাকৰি জীৱনত একদম বৰ ভালেই লাগিলে। আৰু ফৌজত আৰু আপুনি জানেই যে কিমান কষ্টকৰ, কিন্তু সেই কষ্ট আপোনাৰ এটা গোটৰ মাজত মানে আপোনাৰ এটা বান্ধোনৰ মাজত যিটো নীতি নিয়ম, সেই নীতি নিয়মৰ যিবিলাকে আমি মানি চলিলোঁ আৰু আজি 30টা বছৰে যি অতিক্ৰম কৰিলোঁ আৰু বৰ ভাল লাগিলে। ভালে ভালে যে ঘৰ উভতি আহিলোঁ, আকৌ যে মা পিতা যে সকলোকে আমি গাঁওবাসী সকলোকে দেখিবলৈ পালোঁ, সেইকাৰণে বহুত ভাল লাগিলে। আৰু যিহেতু আপুনি 30টা বছৰ অতিক্ৰম কৰি আজি ঘৰৰ দেহভূমিটো হৈছে, এই মুহূৰ্তত আপোনাক সুধিব, যদিও আপুনি ক্লান্ত হৈ আছে তথাপিও সুধিছোঁ আপোনাৰ অভিজ্ঞতা, চাকৰি জীৱনৰ অভিজ্ঞতা সম্পৰ্কে অকণমান। আচ্ছা, মোৰ অভিজ্ঞতা আপোনালোকক সকলোকে যিভাগে মই প্ৰথমতে মই আমাৰ মা দেউতা সকলো আৰু ঘৰৰ পৰিয়াল, তেওঁলোকৰ যি আশা আছিলে সেই আশাৰ লগতে আমাৰ নিজৰ মোৰ পৰিয়ালৰ সকলোৰে আশা কি মই বহুত ভাল এটা অভিজ্ঞতা পালোঁ যে কি গোটেই চাকৰি জীৱনত মানে বহুত ঘাট প্ৰতিঘাতৰ মাজতো পাৰ হোৱাৰ পিছত যে মই আকৌ ঘৰ পালোঁহি, সেয়া ভাল এটা অভিজ্ঞতা। অভিজ্ঞতা কিবা আছিলে নেকি? বাকী মই বিশিষ্টত তেনেকৈ এনেকুৱা অভিজ্ঞতা আৰু কি যে মই যিবিলাক শিকিলোঁ, নীতি নিয়ম যি শিকিলোঁ সেয়াই বহুত তিক্ত অভিজ্ঞতা। যিটো নাই, মোৰ তেনেকুৱা একো মই সকলোতে, কাৰণ এজন আৰ্মিৰ অধিকাৰী এজনে যিটো আমাক আদেশ দিয়ে সেই আদেশমতে যিবিলাক কাম কৰিলোঁ বা কৰি বৰ ভালো লাগিলে আজি 30 বছৰে। আৰু সেইটো কৰাৰ কাৰণে মই আজি যি পদবী লাভ কৰিলোঁ, তো সেইকাৰণে মই পাবলৈ পালোঁ। লেফটেনেণ্ট পদৰ পৰা যিহেতু আপুনি অৱসৰ গ্ৰহণ কৰিছে, উঠি অহা প্ৰজন্মক আপুনি কি অনুৰোধ জনাব? মই উঠি অহা প্ৰজন্মক এটাই কথা কি, যুৱ শক্তি যিটো এটা বৰ এটা শক্তিশালী শক্তি, যি কাৰণে যদি আমাৰ দেশৰ কাৰণে তেওঁলোকো যদি ওলাই আহে, তেওঁলোকো যদি আগবাঢ়ি আহে, তেন্তে দেশখন আৰু মজবুত হ'ব আৰু য'ত নেকি আৰু শক্তিশালী হৈ উঠিব। মই তেওঁলোকক সেইটোকে কওঁ। আৰু এটা কথা জনাইছোঁ, যিহেতু বহুত মানুহ অৱসৰ গ্ৰহণ কৰে, কিন্তু মেলেং বহত গাঁৱত এটা ব্যক্তিগত অনুষ্ঠান আজি উদযাপন কৰিছে আপোনাক লৈ। আপুনি ৰাইজক কি জনাব এই মুহূৰ্তত? মই এই ৰাইজক মই সকলো ৰাইজৰ পৰা একদম চিৰকৃতজ্ঞ যে ইমান এটা উলহ মালহ আনন্দৰে উষ্ম আদৰণি জনাই আনিছে, সেইকাৰণে মই সকলো ৰাইজক মই ধন্যবাদ জনাইছোঁ। পূব যোৰহাটৰ অন্তৰ্গত দক্ষিণ বহত গাঁৱৰ নিজা বাসগৃহত সদ্য অৱসৰপ্ৰাপ্ত ভাৰতীয় সামৰিক বাহিনীৰ সন্মানীয় পদবী সন্মানীয় লেফটেনেণ্ট পদত অধিষ্ঠিত হৈ নিজ গৃহমুখী হয় ঐতিহাসিক হাতীগড় মৌজাৰ বানপীড়িত এলেকাৰ বৰখাত বালিচাপৰিৰ এক কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰা সূৰ্যকান্ত বৰফুকনক মেলেং বালিচাপৰিৰ ৰাইজে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে। যিহেতু আমাৰ মাজলৈ ইতিমধ্যে সদ্য অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট অনাৰী লেফটেনেণ্ট সূৰ্য কুমাৰ বৰফুকন আজি গৃহমুখী হৈছে। আমি আমাৰ গাঁৱৰ স্থানীয় ৰাইজ মেলেং বালিচাপৰি বৃহত্তৰ অঞ্চলটিৰ সমূহ ৰাইজ গোট খাইছে, আদৰণি জনাইছে, উষ্ণ আদৰণি জনাইছে। আমি বৰ আনন্দিত হৈছোঁ আৰু তেওঁৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। এই অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে আমি তেখেতলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। উল্লেখযোগ্য যে প্ৰয়াত সোমেশ্বৰ বৰফুকনৰ ঔৰসত আৰু মাতৃ কল্পনা বৰফুকনৰ দ্বিতীয় পুত্ৰ সূৰ্যকান্ত বৰফুকন ভাৰতৰ বাহিৰেও মালয়েছিয়া, উলানবাটৰ, কংগো, ভূটান আদি 7খন দেশৰ বিভিন্ন ঠাইত সামৰিক বাহিনীৰ এজন উচ্চপদস্থ বিষয়া হিচাপে সুনাম অৰ্জন কৰিছিল। অৱসৰ গ্ৰহণ কৰা বিষয়াগৰাকীক গাঁওবাসীয়ে আদৰি অনাৰ লগতে NCC কেডেটসকলে অভিবাদন জনায়। তাৰ পাছতে বিষয়াগৰাকীক নিজ গৃহত দিনজোৰা কাৰ্যসূচীৰে আদৰণি অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত কাৰ্যসূচীত সেনা বিষয়াগৰাকীয়ে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰাৰ পাছতে কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত গাঁওবাসীয়ে আদৰণি জনোৱাৰ লগতে দেশ সেৱাৰ ব্ৰতী হৈ যি সেৱা আগবঢ়ালে তাৰ এই সন্মান প্ৰদৰ্শন কৰে।
টিয়কৰ পৰা বিৰাজ বৰাৰ ৰিপৰ্ট নিউজ নাও।